মদন কামদেৱো কামৰূপ নগৰীৰে এটা অংশ আছিল। অৱশ্যে কোনগৰাকী পাল ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল সেই সম্পৰ্কে ইতিহাসত স্পষ্ট ইংগিত নাই। ইয়াত বহুত মূৰ্তি মাটিৰ তলতে আছে, এতিয়াও উদ্ধাৰ হোৱা নাই। আৰু এতিয়া বৰ্তমান আমি যি জেগাত আছোঁ, অনুমান এটা কৰিব পাৰোঁ যে আমি মন্দিৰৰ ওপৰ অংশতহে আছোঁ। আমি থকা ইয়াত তলতহে মেইন মন্দিৰ আছে, এতিয়াও উদ্ধাৰ হোৱা নাই। কাৰণ মোৰ পিছ চাইডে তলত এখন দুৱাৰমুখৰ চিহ্ন আছে, মোৰ ফণ্ডৰ দিগিৰ তলত এখন দুৱাৰমুখৰ চিহ্ন আছে, এইটো ছাইডত পশ্চিমৰ দিগিৰ এখন দুৱাৰমুখৰ চিহ্ন আছে। এই তিনিখন দুৱাৰমুখৰ চিহ্ন আছে। এই দুৱাৰমুখকেইখন বেলেগ বেলেগ পাথৰেদি বন্ধ কৰি থোৱা আছে। গতিকে অনুমান কৰিব পাৰি, এটা শিলৰ গাঁথনিত গম পায় যে এইকেইখন দুৱাৰমুখ। গতিকে সেই কথাটো লক্ষ্য কৰি গম পায় যে মেইন মন্দিৰ তলতহে আছে।